এতিয়া চতুৰ্থ স্কন্ধত পোনপ্ৰথমতে আৰম্ভ হৈছে মনুবংশ কথন। ৰজা প্ৰিয়ৱতৰ কথা আহে ভাগৱতৰ পঞ্চম স্কন্ধত। এতিয়া চতুৰ্থত আহে কনিষ্ঠ পুত্ৰ উত্তানপাদৰ কথা। উত্তানপাদ ধ্ৰুৱৰ পিতৃ। চাওকচোন মনুবংশৰ কথা ক'বলৈ যাওঁতে আহিছে দক্ষৰ কথা। দক্ষলে মনুৰ পুত্ৰী প্ৰসূতিক বিবাহ দিছিল আৰু সেই প্ৰসূতিৰ পৰাই কাৰ জন্ম হৈছিল? দেৱী সতীৰ, নহয়নে? শিৱ দক্ষৰ বিৰুদ্ধৰ প্ৰসংগ আহে যে দক্ষ প্ৰজাপতি এজন বৈষ্ণৱ আছিল, কিন্তু বৈষ্ণৱ আছিল যদিও তেওঁ কেতিয়াও শিৱৰ ঈশ্বৰত্বটো স্বীকাৰ কৰা নাছিল, শিৱক ঈশ্বৰ বুলি তেওঁ গ্ৰহণ কৰা নাছিল। আৰু সেইবাবে নিজৰ সহজ ভাৱত কৈছোঁ, নিজৰ জীক স্বয়ং মহাদেৱলৈ বিবাহ দিয়াৰ পাছতো মহাদেৱৰ ঈশ্বৰত্বটো স্বীকাৰ নকৰাৰ বাবে দাম্ভিকতাত তেওঁ আয়োজন কৰা যজ্ঞলৈ সকলো দেৱী দেৱতাক নিমন্ত্ৰণ কৰি স্থান দিলে, কিন্তু মহাদেৱক নিমন্ত্ৰণ নিদিলে। কাহিনীটো আমি সকলোৱে জানো, নহয়নে? কম বেছি পৰিমাণটো জানে শিৱ দক্ষৰ কথা, নহয়নে? জানেনে বাৰু আইসকল? অকণমানটো জানে, বুজি পাইছে চাগে কি ক'বলৈ বিচৰা হৈছে। এতিয়া সেইখিনিতে আমি এইটো কথাও জানো যে সতী দেৱীয়ে নিজৰ পিতৃয়ে ইমান এটা শ্ৰেষ্ঠ কৰ্ম কৰিছে, ঘৰখনতে ইমান ডাঙৰ এটা অনুষ্ঠান কৰিছে, যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে, কিন্তু প্ৰজাপতি যে মহাদেৱক নিমন্ত্ৰণ জনোৱা নাই সেই কথা বাৰে প্ৰতি মহাদেৱে বুজালে যে তোমাৰ পিতৃয়ে যিহেতু নিমন্ত্ৰণ দিয়া নাই বুলি, গতিকে যোৱাটো উচিত নহয়। কিন্তু নিজৰ পিতৃয়ে মাতিছে, নামাতিলেও যাব পাৰি বুলি দেৱী সতী গুচি আহিলে। আৰু গুচি অহাৰ পাছতে সতীক দেখাৰ লগে লগে গোটেই দেৱী দেৱতাসকলৰ সন্মুখত মহাদেৱৰ বিষয়ে দক্ষই বহুত তুচ্ছতাছিল্য বাক্য উচ্চাৰণ কৰিলে। আৰু সেইখিনিকে সহন কৰিব নোৱাৰি তেতিয়া সতী দেৱীয়ে দুখতে কি কৰিলে? যোগৰ বলে শৰীৰটো। আজিকালি ভাওনাবিলাকত ভুলকৈ দেখুৱায়, এই কি ভুলকৈ দেখুৱায়? যজ্ঞ কুণ্ডত গৈ, সকলোতে নহয়, কিছুসকল ভাওনাত কি দেখুৱায়? সতীদেৱীয়ে দুখতে আপোনাৰ সেই যজ্ঞ কুণ্ডত জাপ মাৰি পেলাই শৰীৰটো এৰে। সেইটো হৈছে আত্মহত্যা। সতীয়ে আত্মহত্যা কৰা নাছিল, কাৰণ যজ্ঞ কুণ্ডত আমি যদি চাওঁ যে পূৰ্বতে সকলো লোক ইমান যোগসিদ্ধ আছিল যে প্ৰাণবায়ুক ৰুদ্ধ কৰি পেলাই শৰীৰ এৰিছিল। সেইটো হৈছে এটা যৌগিক ক্ৰিয়া আছে যাৰ জৰিয়তে প্ৰাণবায়ুক ৰুদ্ধ। যেনেকৈ চাওকচোন, আগতে আপোনালোকে এনেকুৱা কিছুসকল লোক আছিল যিসকলে আপোনাৰ চাই বোলে একদম ভাল তিথি বাৰ নক্ষত্ৰ চাই বোলে মই যাম আৰু দেই দুদিনৰ পাছত বা এদিনৰ পাছত যাম দে, সময় হ'ল নে বোলে মই গুচি যাওঁ। কিয়? তেওঁলোক প্ৰকৃতিৰ সৈতে ইমান সংযুক্ত এটা জীৱন যাপন কৰিছিল। গতিকে ঠিক সতী দেৱীয়ে সেই যজ্ঞকুণ্ডত জাপ দি পেলাই শৰীৰ এৰা নাছিল। সেই স্থানত দুখ অনুভৱ কৰি যোগ বলেৰে প্ৰাণবায়ুক ঊৰ্ধ্বগামী কৰায় এই ব্ৰহ্মতালুৱেদি প্ৰাণবায়ুক বাহিৰ কৰি দিছিল। আৰু তেতিয়া সতী দেৱীয়ে শৰীৰ এৰিলে। এই খবৰটো যেতিয়া মহাদেৱে পালে, কিছুসকল বিষয়বস্তু আজিকালি অকণমান অতিৰঞ্জিত কৰি উপস্থাপন কৰা হয় যে সতী দেৱীৰ শটো লৈ পেলাই মহাদেৱে একদম বিহ্বলা হৈ চিঞৰি বাখৰি ঘূৰি ফুৰিছে, গোটেই গাত ভস্ম ঢালি নাচিছে। এই দেৱাদিদেৱ মহাদেৱ হয় যোগীসকলৰ ভিতৰতো আটাইতকৈ শ্ৰেষ্ঠ, বৈষ্ণৱসকলৰ ভিতৰতো আটাইতকৈ প্ৰথমতে যিজন গণ্য কৰা হয় বৈষ্ণৱানাম যথাশম্ভু। সতী দেৱীয়ে শৰীৰটো এৰিলে বুলিয়ে তেওঁ একদম হাতত শৰীৰটো লৈ ইমান পাগলৰ দৰে ঘূৰি ফুৰা নাছিল। আজিকালি কিছুমান বস্তু অকণমান অতিৰঞ্জিতকৈ উপস্থাপন কৰা হয়। ভগৱান হয়, নহয়নে? গতিকে ভগৱান ইমান স্ত্ৰীগৰাকীৰ প্ৰতি ইমান আসক্ত নে যে সতী দেৱীয়ে শৰীৰটো এৰিলে কাৰণে কোলাতে লৈ পেলাই একদম বলিয়াৰ দৰে ঘূৰি ফুৰিছে, নহয়নে? ভস্ম ঢালি পেলাই একদম নৃত্য কৰিছে। এনেকুৱা পৰিস্থিতি হোৱা নাছিল। তেওঁ মাত্ৰ যেতিয়া খবৰটো পালে ক্ৰোধবশতঃ মহাদেৱে নিজৰ জটাৰ পৰা বীৰভদ্ৰক উৎপন্ন কৰিছিল আৰু সেই বীৰভদ্ৰক দক্ষক নষ্ট কৰিবলৈ আদেশ দিছিল। সেই বীৰভদ্ৰই আহিহে ধ্বংসলীলা চলাই পেলাই এই দক্ষৰ শিৰচ্ছেদ কৰিছিল। আৰু ইয়াৰ পাছত কি হৈছিল? যেতিয়া সেই দক্ষৰ শিৰচ্ছেদ কৰিলে, ব্ৰহ্মা আদি দেৱতাসকলে বহুত তুতি মিনতি কৰিলত, তেতিয়া মহাদেৱে তেওঁক পুনক জীৱন দান কৰিছিল। দক্ষই বোলে কোনো কথা বাজ বিচাৰ নকৰাকৈ আকৌ ছাগলীৰ দৰে লেপ লেপায়ে থাকে। সেইকাৰণে দক্ষৰ সেইটো কল্পত শিৰটো ছাগলীৰ শিৰ জোৰ কৰা হ'ল, জোৰা লগাই পেলাই তেনেকৈ এটা জীৱন দান দিয়া হ'ল। আৰু ইয়াৰ পৰা চাওকচোন, কথা ক'বলগীয়া ধেৰ আছে, কিন্তু মূলতঃ কথা হ'ল কি? আমি যিটো মাৰ্গত দীক্ষিত হৈছোঁ, এই মাৰ্গটোত এটা নামৰ চাওকচোন 10 অপৰাধৰ ভিতৰত এটা বিশেষ এটা অপৰাধ হৈছে অন্য কোনো দেৱী দেৱতাক কিন্তু ধৰা নাই, কিন্তু শিৱ বিষ্ণুক ভেদ জ্ঞান কৰাটো এটা নামৰ অপৰাধ বুলি ধৰিছে, নহয়নে? চাবলৈ গ'লেচোন ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত ভেদ জ্ঞান কৰাটো নামৰ অপৰাধ লিখিব পাৰিলেহেঁতেন, কিন্তু লিখিছে জানো? কি লিখিছে? শিৱ বিষ্ণুৰ মাজত কেতিয়াও ভেদ জ্ঞান কৰিব লাগে। যেতিয়া আমি কওঁ যে ভগৱন্ত আৰু ভকতৰ মাজত ভেদ নাই, নহয়নে? আমি কওঁ নে যে ভগৱন্ত ভাগৱত আৰু ভগতৰ মাজত কোনো পাৰ্থক্য নাই? মহাদেৱো এজন শ্ৰেষ্ঠ ভক্ত হয়,
গতিকে তেওঁ আৰু ইষ্ট মহাদেৱ এনেকুৱা এজন ভক্ত চাওকচোন এনেকৈও প্ৰসংগ এটা আহে এই যেতিয়া ভগৱান ৰামচন্দ্ৰৰ অৱতাৰ হৈছিল অৱতাৰ হওঁতে যেতিয়া সীতা দেৱীক ৰাৱণে হৰণ কৰি লৈ গৈছিল সেইখিনি সময়তে কি হ'ল আপোনাৰ ৰামচন্দ্ৰই যেতিয়া সীতা দেৱীক হৰণ কৰি নিয়াদি বিলাপ কৰিছিল যে দুখ প্ৰকাশ কৰিছিল তেতিয়া মানে দেৱী সতীৰ ভগৱান ৰামচন্দ্ৰৰ ওপৰত সন্দেহ হৈছিল এইজন ভগৱান হয় নে নহয় এই সীতাক হৰণ কৰি নিলে সেইকাৰণে বোলে জগতৰ ঈশ্বৰ হৈ নিজৰ পত্নীৰ বাবে ইমান দুখ প্ৰকাশ কৰিছে নাৰীগৰাকীৰ কাৰণে ইমান কান্দিছে নাৰীত ইমান আসক্ত নে তেওঁ ইমান আসক্তজন কেনেকৈ ঈশ্বৰ হ'ব পাৰিব এইটো সন্দেহ উপজিলে তেতিয়া মহাদেৱক ক'লে যে প্ৰভু মই এক পৰীক্ষা কৰিব বিচাৰোঁ তেতিয়া মহাদেৱে ক'লে যে নাই পৰীক্ষা কৰাৰ কোনো প্ৰয়োজন নাই মই কৈছোঁ ন মোৰ বাক্যত আস্থা ৰাখি কোৱা সিয়ে স্বয়ং ভগৱান হয় মোৰ উপাস্য হয় সতীদেৱী সেইখিনি সময়ত হ'ব বুলি ক'লে কিন্তু মনত সন্দেহটো নাতৰিলে সেইকাৰণে ক'লে নিজেই সীতাৰ ৰূপটো ধাৰণ কৰি পেলাই ৰামৰ আগত উপস্থিত হ'লি ভগৱান ৰামচন্দ্ৰই সেইখিনি তৎমুহূৰ্ততে উপস্থিত হোৱা মাত্ৰকে সীতাৰ হাজত গৈছিল সন্মুখত যদি ৰাখি দিয়ে বোলে একো পাৰ্থক্য নাই হাইলা সীতা হৈ গৈছিল কিন্তু দেখাৰ লগে লগে ভগৱান ৰামচন্দ্ৰই চিনি পালে আৰু দেৱী সতী বুলি প্ৰণাম জনালে তেতিয়া সতীদেৱীয়ে লাজ অনুভৱ কৰি নিজৰ স্বৰূপটো সলাই বোলে সতীৰ স্বৰূপটোত গুচি আহিলে তেতিয়া গম পালে যে প্ৰথম দেখা মাত্ৰকে মই সাক্ষাৎ সীতাৰ স্বৰূপ ধাৰণ কৰি গৈছোঁ তথাপি ৰামে মোক সতী বুলি চিনি পালে তেতিয়াহ'লে ৰামচন্দ্ৰৰ ওপৰত সেইখিনি সময়ত অকণমান বিশ্বাস কৰিলে যে হয় ঈশ্বৰৰ লক্ষণ কিবা এটা আছে আৰু এই কথা উভতি গৈ যেতিয়া দেৱী সতীয়ে মহাদেৱক ক'লে যে প্ৰভু মই এটা ভুল কৰিলোঁ বোলে কি ভুল কৰিলে আপুনি মোক কৈছিল পৰীক্ষা নকৰিবলৈ কিন্তু মই ভগৱান ৰামচন্দ্ৰৰ ওচৰলৈ সীতাৰ ৰূপটো ধাৰণ কৰি গ'লোঁ তেতিয়া মহাদেৱে ক'লে কি যে এতিয়া আৰু মই তোমাৰ ক্ষেত্ৰত পত্নীৰ ভাৱটো কৰা সম্ভৱ নহয় তুমি এই শৰীৰটো ত্যাগ কৰা কাৰণ তুমি মোৰ ইষ্টৰ পত্নীৰ ৰূপটো ধাৰণ কৰিলা গতিকে মই তোমাক তুমি মোৰ বাবে ইষ্ট হৈ পৰিলা গতিকে মই তোমাক পত্নী ভাৱত এতিয়া মই চাব নোৱাৰোঁ আৰু সেইবাবে সেইটো এটা কাৰণ লিখা হৈছে যে সেই সূত্ৰেই দৈৱক্ৰমে সতীয়ে তেনেদৰে শৰীৰ ত্যাগ কৰিছিল কাৰণ সেইখিনি সময়ত মহাদেৱৰ বোলে সেই দেৱী সতীৰ ৰূপত ইষ্ট ভাৱটো আহি পৰিছিল কাৰণ তেওঁ সীতাৰ স্বৰূপটো ধাৰণ কৰাৰ কাৰণে গতিকে তেওঁ কেনেকুৱা এটা স্তৰত থাকিব পাৰে সেইজন মহাদেৱে বাৰু আজিকালি এতিয়া শিৱৰাত্ৰি হৈ গ'ল নহয় কিছুসকলে কাৰণে ভাং খাই পগলা হলাই মহাদেৱ ভাবি চাওকচোন যিজন মহাদেৱে নিত্য নিৰন্তৰ ঈশ্বৰৰ ধ্যানত আছে ফটোখনত দেখিলেই লাগে নহয়নে কমৰত আপোনাৰ সেইটো বান্ধি আছে এইটো শৃংগী বুলি কোৱা হয় আমাৰ কিছুসকলে সেইটো ভাঙৰ চিলিম বুলি দিলে ওলমাই এই প্ৰলয়ৰ অনলত যেতিয়া সমুদ্ৰ মন্থন হৈছিল যিজনে বোলে যিসকলে অমৃত পান কৰিলে তেওঁলোকক আমি দেৱ বুলিহে কওঁ দেৱাদিদেৱ যিজনে বিষকো পান কৰিলে সেইজন দেৱাদিদেৱ একোৱে প্ৰভাৱ পেলাব নাই সেইজনক ভাঙে কি কৰিব বাৰু এনেকুৱা এটা দৰ্শন আছিল ভাৰতীয় সংস্কৃতিত যিবিলাক মানে বৰ্জনীয় দ্ৰব্য যিখিনি ত্যাগ কৰিব লাগে সেইখিনি সব দায়িত্ব মহাদেৱক দি দিয়া আৰু তাৰ পৰা কিছুসকল সমাজৰ জৰিয়তে এইটো পৰম্পৰা চলি গ'ল যে ভাঙৰ নিচিনা দ্ৰব্যটো মহাদেৱক অৰ্পণ কৰি সেইটো প্ৰসাদ ৰূপত গ্ৰহণ কৰিব পৰা যায় কিন্তু এইটো আমাৰ নিজৰ লোভটোৰ বাহিৰে একো নহয় কিয় সঁচাকৈ যদি ভাংকণ যদি মহাদেৱৰ প্ৰসাদ হ'ব পাৰে তেতিয়া বিহকণো হ'ব পাৰে বিহুটো খাইছিল বিহকণ অৰ্পণ কৰিতো আমি নাখাওঁ নহয়নে ভাংকণহে যে খায় কোনোবাই খাইছে তাত আমাৰ ক'বলগীয়া নাই কিন্তু অন্ততঃ ধাৰ্মিক মেৰুকৰণৰ ফালৰ পৰা বৈষ্ণৱ মাৰ্গটোৰ দিশৰ পৰা সেইটো হ'ব নালাগে কাৰণ আৰু শিৱৰ প্ৰসাদ বুলি ক'লেও কোনোবা বাপেকে পুতেকক ক'ব পাৰিবনে যে বোপাই তই ভাং খা এয়া শিৱৰ প্ৰসাদ ক'ব পাৰিবনে কোনেওতো নকয় কাৰণ তেওঁ জানে সেইটো নিচাযুক্ত দ্ৰব্য নহয়নে গতিকে নিচাযুক্ত দ্ৰব্য এটা কেতিয়াও ঈশ্বৰৰ প্ৰসাদ হ'ব নোৱাৰে এইটো ক'ব পাৰে যে প্ৰভু মই আজিৰ পৰা এৰিলোঁ আৰু তোমাতে অৰ্পণ কৰিলোঁ তেনেকৈ পৰিত্যাগ কৰাৰ চিন্তাটো আছিল কিন্তু আমাৰ কি কৰিলে চিন্তাটো কেনেকৈ আৰম্ভ হ'ল যে শিক্ষক এজনে ল'ৰা এটাই আপোনাৰ বোলে সুৰাপান কৰে মানে দিনটোত আপোনাৰ ৩-৪বাৰ সুৰাপান কৰে এতিয়া ৩-৪বাৰ দিনটোত সুৰাপান কৰা মানুহটোক যদি কয় দে আজিৰ পৰা সুৰা এৰি দে বুলি এৰিব নোৱাৰে তেতিয়াহ'লে মানে ঘৰত ক'লে কি তই সদায় খাব নালাগে কি কৰিবি তই সপ্তাহত এদিন খা কিয় কৈছিলে যেতিয়া সপ্তাহত এদিন খালে বুলি কৈছে সি সপ্তাহত এদিন খাব তাৰপিছত লাহে লাহে যেতিয়া অভ্যাসটো অকণমান কমি হ'ব তাৰপিছত এমাহলৈ যাব তাৰপৰা এবছৰলৈ যাব তাৰপৰা খাই যাব কিন্তু এই যে ক'লে যে তই সদায় খাব নালাগে এসপ্তাহত এদিন খা সেইটোৱে ভাবি ল'লে কি বোলে সদায় খাব নালাগে কিন্তু এসপ্তাহত এদিন খাব পাৰি গতিকে ইটোকো শিকাই থৈ গ'ল কি আপোনাৰ এসপ্তাহত এদিন খালে কোনো দুখ নাই তেনেদৰে কিছুমান পৰম্পৰা আৰম্ভ হ'ল আৰু দ্বিতীয়টা কথা হ'ল চাওকচোন মদ খোৱা ব্যক্তিজনে জীৱনত অন্ততঃ 5জন মানুহক কিন্তু মদাহী কৰি থৈ যায় খোলা কথা
মদ খোৱা মানুহজনে যেতিয়া জীৱনত 5জন মানুহক মদাহী কৰি থৈ গৈছে, আপুনি মই নিজকে যদি ভাল বুলি কওঁ, তেতিয়াহ'লে জীৱনত অন্ততঃ 2জন মানুহক ভাল কৰি থৈ যাওঁচোন, ভাল ভকত কৰি থৈ যাওঁচোন। সেইখিনিত পুৰুষাৰ্থটো লাগে। কেইজন মানুহক আমি ভাল কৰিছোঁ, কিন্তু আনক মই কিবা এটা কৰিবলৈ মই নিজেও সেইখিনি পালন কৰিব লাগিব। সেইকাৰণে এইটো চিন্তা যে মহাদেৱ বুলি কোৱাৰ লগে লগে এতিয়া চাওকচোন, এইখিনি কৈ লাভ নাই, সমাজত পৰম্পৰা চলি গ'ল। কিন্তু অকণমান চিন্তা কৰি মহাদেৱৰ ভক্তি কৰিবলৈ হ'লে মহাদেৱৰ কৃপা এইটো নহয়, এই প্ৰসাদকণৰ যে মহাদেৱৰ আটাইতকৈ শ্ৰেষ্ঠ কৃপা হৈছে যিজনৰ ওপৰত বোলে মহাদেৱে কৃপা কৰে, সেইজনক তেওঁ নিজৰ ইষ্টদেৱৰ ভক্তি প্ৰদান কৰে। আৰু ইষ্টদেৱৰ ভক্তি, তেওঁৰ ইষ্ট কি? ৰাম। আৰু ৰামৰ ইষ্ট হৈছে স্বয়ং মহাদেৱ। যেতিয়া আপোনাৰ এই ৰামায়ণত ৰাৱণক বধ কৰাৰ আগমুহূৰ্তত ৰামে শিৱৰ পূজা কৰিছিল, এই পূজা কৰোঁতে যেতিয়া মহাদেৱ উপস্থিত হ'লগৈ, তেতিয়া আমি জানো যে ৰামৰ ঈশ্বৰ হোৱাৰ কাৰণে কি বুলি কৈছে, ভগৱান ৰামে ক'লে কি ৰামস্য ঈশ্বৰ ইতি ৰামেশ্বৰ, ৰামৰ ঈশ্বৰ হোৱাৰ বাবে তুমি বোলে ৰামেশ্বৰ। মহাদেৱে ক'লে বুলি ৰাম ঈশ্বৰ সৰ্বস্যা ইতি ৰামেশ্বৰ, বোলে ৰাম যাৰ ঈশ্বৰ সেইজনহে ৰামেশ্বৰ। ভগৱান ৰামে ক'লে কি মোৰ ঈশ্বৰৰ বাবে তুমি ৰামেশ্বৰ, আৰু মহাদেৱে কৈছে কি মই যাক ঈশ্বৰ বুলি ভজনা কৰোঁ সেইজন হৈছে ৰামেশ্বৰ। গতিকে তাৰ জৰিয়তে কি দেখুৱাইছে, সেইখিনিতে শিৱ আৰু বিষ্ণুৰ অভেদতাটো। যত গুণনাম শিৱ বিষ্ণুৰ, আকৌ ভিন্ন বুদ্ধি কৰে যি নৰ, নামৰ জানা শিৱ অপৰাধী পৰে নৰকত দৈৱে নবাধি। কেতিয়াও শিৱ বিষ্ণুৰ নামত ভেদ জ্ঞান কৰিব নালাগে। সেইবাবে মহাপুৰুষেও লিখিছে কেশৱ শিৱ শিৱ ঘুষিও সদায়, সেইখিনি নামৰ পাৰ্থক্য ৰখা নাই। আৰু কেতিয়াও বোলে কৃষ্ণ নাম শ্ৰেষ্ঠ নে শিৱ নাম শ্ৰেষ্ঠ নে ৰাম নাম শ্ৰেষ্ঠ, এইটো কেতিয়াও শাস্ত্ৰত এনেকুৱা প্ৰসংগও আহিছে যে 3বাৰ বিষ্ণুৰ সহস্ৰ নাম উচ্চাৰণৰ ফল বোলে 1 ৰাম নামত আছে, তেনে 3 ৰাম নাম উচ্চাৰণৰ শক্তি 1 কৃষ্ণ নামত আছে। কিন্তু সেই তুলনাটো ভক্তজনৰ ভাৱৰ ওপৰত নিৰ্ভৰ কৰে। এইটো নহয় যে ভগৱান কৃষ্ণ নামতকৈ ৰাম নামৰ শক্তি বেছি, ৰাম নামতকৈ কৃষ্ণ নামৰ শক্তি কম, এইটো নহয়। ভক্তজনৰ ভাৱটো যি স্তৰত আছে সেই স্তৰতেই তেওঁ সেই নামৰ আশ্ৰয় কৰিব। ঈশ্বৰ যিহেতু পূৰ্ণ, ঈশ্বৰক যেতিয়া আমি পূৰ্ণ বুলিছোঁ, তেতিয়াহ'লে তেওঁ গোবিন্দ নামতো পূৰ্ণ ৰূপত থাকিব লাগিব, কৃষ্ণ নামতো পূৰ্ণ ৰূপত থাকিব লাগিব, শিৱ নামতো পূৰ্ণ ৰূপত থাকিব লাগিব, ৰাম নামতো পূৰ্ণ ৰূপত থাকিব লাগিব। খালি সেই নামৰ সৈতে ভক্তজনৰ ভাৱটো জড়িত হোৱা প্ৰয়োজন। কিন্তু কৃষ্ণ শব্দটিয়ে, উচ্চাৰণটিয়ে পূৰ্ণ আনন্দৰ কথা বুজায়। সেইকাৰণে এই কৃষ্ণ নামত অধিক গুৰুত্বতা দিয়া হ'ল। শাস্ত্ৰটোক সেইবাবেই অধিক গুৰুত্বতা দিছে যে কৃষ্ণ বুলি কোৱা সৰ্বা কৰস্বতী ইতি কৃষ্ণ, বা সকলো আনন্দৰ আধাৰ হৈছে সেই কৃষ্ণ। সেইবাবে সেই কৃষ্ণ নামৰ বেছি গুৰুত্বতা দিয়া হ'ল। আৰু কৃষ্ণ নামেৰে পৰম ব্ৰহ্মৰ নামটো চাওকচোন, নিৰুক্ত অনুসৰি ক শব্দে ক বৰ্ণই কৰ্ষণ কৰাকো বুজায়, ঋকাৰে নৃসিংহৰ শক্তি বুজাক, আকাৰে আধাৰ শক্তিকো বুজায়, মূৰ্ধন্য শটোৱে সৃষ্টিৰ আদি শক্তিকো বুজায়। গতিকে তেনেদৰেও কৃষ্ণ নামটিৰ ব্যাকৰণিক অৰ্থ নিৰূপণ হৈছে। তাৰ জৰিয়তে আমাক বুজাব বিচাৰিছে যে এই নামতেই সকলো শক্তি সন্নিহিত হৈ আছে। কিন্তু কোনোবা এজনে অৰ্থ নজনাকৈ ভাৱেৰে যদি সেই নাম আশ্ৰয় কৰিছে, তেতিয়াহ'লে সেই নামেও তৰি যাব পাৰিব। খালি সেই নামটোৰ সৈতে তেওঁৰ ভাৱটো জড়িত হোৱা প্ৰয়োজন। এতিয়া আকৌ পুনৰ প্ৰসংগলৈ ঘূৰি অহা হৈছে। তেতিয়াহ'লে শিৱ বিষ্ণুৰ অভেদতা জ্ঞান কৰাটো যদি দুখ হয়, তেতিয়াহ'লে এনেকুৱা এটা ধাৰণা সমাজত আছেনে, বোলে শিৱ মূৰ্তিৰ আগত এনেকুৱা এটা বিতৰ্ক হয় নহয়, শিৱ মন্দিৰত বা শিৱ মূৰ্তিৰ আগত ভাগৱত পাঠ পঢ়িব পাৰে নে নোৱাৰে, নাম প্ৰসংগ কৰিব পাৰে নে নোৱাৰে। ইয়াত কথাটো এনেকুৱা হয়, আচলতে আমি নাম প্ৰসংগৰ যিখিনি আৰ্হি আমাৰ সমাজত আছে, এই আৰ্হিখিনিৰ মূল স্বজনকৰ্তা বা আৰ্হি প্ৰস্তুতকৰ্তা হৈছে কোন? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, নহয়নে? প্ৰসংগৰ যি আৰ্হি চলাওঁ সেই মহাপুৰুষজনৰে নাতি পুৰুষোত্তম ঠাকুৰৰ আৰ্হিত আমাৰ সকলো সমাজত নাম প্ৰসংগৰ আৰ্হি চলে। আৰু সেই নাম প্ৰসংগৰ আৰ্হিৰ বাবে চাওকচোন আমাৰ ব্যৱস্থা কৰিলে কি গুৰু আসন ভাগি, নহয়নে? গতিকে এইখিনি এটা ব্যৱস্থাৰ মাজত সোমাই আছে। গতিকে পৰাপক্ষত এই ব্যৱস্থাটোৰ মাজত থাকিয়েই আমি ঈশ্বৰ উপাসনা কৰাটো প্ৰয়োজন। কাৰণ প্ৰশ্নটো আহি পৰিব নহয়, পূৰ্বতেতো শিৱ মন্দিৰততো মহাপুৰুষে প্ৰসংগ কৰা নাছিল, এইখিনিতে ক্লেশ এটা আহি পৰিব, নহয়নে? গতিকে এই ব্যৱস্থাটোৰ মাজেৰে আগবঢ়াটো প্ৰয়োজন। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ক'ৰবাত শিৱ মন্দিৰ এভাগ আছে, তাত বোলে ভাগৱত পঢ়াটো বা নাম গোৱাটো নিষেধ হ'ব। এইটো হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? কাৰণ মহাদেৱ কাৰ ভক্ত?
আমি যদি ভক্তি ভাৱ ৰূপত চাওঁ তেওঁতো ভগৱান বিষ্ণুৰ নাম লয় নহয়নে আপুনি বোলে আমুক তেওঁ তামুক এই দৃষ্টিটো নাৰাখি ঈশ্বৰৰে তেওঁ ভক্ত এই ৰূপত গ্ৰহণ কৰিলেই হয় তেতিয়াতো কোনো দুখ নাই খালি এই আন্তৰিক কথাখিনিত আমাৰ গুৰুত্বতা নাথাকে সেইখিনি আমাৰ আপোনাৰ পন্থৰ মাজত ধৰ্ম মতৰ মাজত সম্প্ৰদায়ৰ মাজত যুক্তি তৰ্কৰ মাজত ঢেৰ বাক বিতণ্ডা হৈ থাকে এই ভুল ধাৰণাখিনি কেতিয়াও থাকিব নালাগে বিশেষকৈ বৈষ্ণৱ মাৰ্গত কাৰণ এইটো সহনশীলতাৰ মাৰ্গ এইটো যুক্তি তৰ্ক কৰি বাক বিতণ্ডা কৰাৰ মাৰ্গ নহয় আৰু এই শিৱদক্ষৰ বিৰুদ্ধৰ প্ৰসংগৰ পাছতেই আহে ধ্ৰুৱ চৰিত মহাৰাজ উত্তানপাদৰ পুত্ৰ ধ্ৰুৱৰ চৰিতৰ বিষয়ে এতিয়া সেই প্ৰসংগ যোৱাৰ আগত অকণমান পাঠ আগবাঢ়ক সহজ ভাৱত যদি চোৱা যায় তেতিয়া সুৰুচি আৰু সুনীতিয়ে কিছু গুণ বৈশিষ্ট্যযুক্ত দুগৰাকী নাৰীৰ কথা বুজাইছে সুৰুচি যিগৰাকীৰ গুৰুত্বতা কেৱল ৰুচিবোধতহে আছে কিন্তু সেই ৰুচিবোধটো শুদ্ধ নে অশুদ্ধ ভাল নে বেয়া এইখিনিত ইমান বিচাৰত গুৰুত্বতা নাই আনহাতে আনগৰাকী দেখুৱাইছে সুনীতি যিগৰাকীয়ে কেৱল ৰুচিবিধতে গুৰুত্বতা নাই নীতিগতভাৱে যিখিনি বিচাৰণীয় তাতহে গুৰুত্বতা আছে এতিয়া চাওকচোন মাতৃসকলো তেনেকুৱা এই দুটা গুণ বৈশিষ্ট্যযুক্ত হ'ব পাৰে কোনোগৰাকী হয়তো সুৰুচি কেৱল ৰুচিত গুৰুত্বতা আছে কিন্তু সুৰুচিৰ দৰে মাতৃ আমাক নালাগে আমাক কেনেকুৱা মাতৃ লাগে সুনীতি নীতিগতভাৱে গতিকে পৰিস্থিতিয়ে কোনটো কৈছে সেইটো নহয় নীতিগতভাৱে কোনটো শুদ্ধ সেইটোক আচৰণ কৰিবলৈ যোৱা গৰাকী মাতৃ হৈছে সুনীতি আৰু মাতৃৰ কথা কিয় কোৱা হৈছে কাৰণ মাতৃগৰাকীয়ে নিৰ্মাণ কৰিব পাৰে যদি মাতৃয়ে বিচাৰে তেতিয়াহ'লে ব্ৰাহ্মণৰ বংশটো অসুৰ গুণ সম্পন্ন সন্তান জন্মাব পাৰে আৰু মাতৃয়ে যদি বিচাৰে তেতিয়াহ'লে অসুৰৰ বংশটো সেই দৈবিক গুণযুক্ত সন্তান জন্ম দিয়াব পাৰে যিদৰে ঋষি কাশ্যপৰ ঔৰসতে কশিপু আৰু হিৰণ্যাক্ষৰ জন্ম আনহাতে সেই কশিপুৰৰ বীৰ্যতে ভক্ত প্ৰহ্লাদৰ জন্ম মাতৃৰ ক্ষেত্ৰততো শাস্ত্ৰই কৈছে যে ৰূপেশু লক্ষ্মী সময়া ধৰিত্ৰী কাৰ্যেশু মন্ত্ৰী কৰণেশু দাসী শয়নেশু স্ত্ৰী শতকৰ্মণা আহাৰেশু মাতা শতকৰ্মণাৰী কুল ধৰ্ম জাতা যে ৰূপত লক্ষ্মী মানে লক্ষ্মী বুলি ক'লে দেখিবলৈ ধুনীয়া আৰু লক্ষ্মী বুলি ক'লে আমাৰ সহজতে মনলৈ অহা চিন্তাটো হৈছে কি ধন ঐশ্বৰ্যৰ গৰাকী দেৱী লক্ষ্মী কিন্তু কেৱল ধন ঐশ্বৰ্যৰ প্ৰতীকেই লক্ষ্মী নহয় দেৱী লক্ষ্মী বহি থাকোঁতে ক'ত আছে নাৰায়ণৰ চৰণত সমস্ত জগতৰ ধন ঐশ্বৰ্যৰ গৰাকী হৈও নাৰায়ণৰ চৰণত তেওঁ শালীনভাৱে বহি আছে কি দেখুৱাইছে নিৰহংকাৰৰ কথা যে সমস্ত জগতৰ ধন ঐশ্বৰ্যৰ গৰাকী হৈও তেওঁৰ মনত অহংকাৰ নাই ভক্তিৰ মাৰ্গতো সেই নিৰহংকাৰৰ প্ৰয়োজন সেইবাবে আমাৰ বৈষ্ণৱসকলৰ এটা পৰম্পৰা শ্ৰী সম্প্ৰদায়ৰ পৰম্পৰা সেই দেৱী মহালক্ষ্মীৰ পৰাও আৰম্ভ হয় আৰু সেইটো বেলেগ কথা কাৰণ লক্ষ্মী বুলি কোৱাৰ লগে লগে আমাৰ পোনপ্ৰথমতেই মনলৈ অহা ধাৰণাটো হৈছে ধন সম্পদৰ কথা কিন্তু ধন সম্পত্তি নহয় ভক্তি মাৰ্গৰ দৃষ্টিৰে তেওঁক নিৰহংকাৰৰ প্ৰতীক বুলিও গণ্য কৰা হয় বা ধাৰণা কৰা হয় সেই ক্ষেত্ৰত যেতিয়া মাতৃগৰাকী নিৰহংকাৰযুক্ত হয় অন্তৰখন কোমল হয় তেনেগৰাকী মাতৃক কোৱা হৈছে ৰূপেশু লক্ষ্মী বুলি ৰূপত লক্ষ্মী বুলি সময়া ধৰিত্ৰী ক্ষমাৰ সময়ত তেওঁ ধৰণীৰ দৰে যিদৰে আমি পৃথিৱীতেই থুক হেকাও পেলাইছোঁ এই পৃথিৱী বা বসুমতীয়ে আমাক পালন কৰিও আছে প্ৰয়োজনীয় সকলো অন্ন বস্তু বাসস্থান সকলোৱে বসুমতী আমাক প্ৰদান কৰি আছে কেতিয়াও আমাৰ বিৰূপ আচৰণ কৰা নাই সেইবাবে কি কোৱা হৈছে ৰূপেশু লক্ষ্মী ক্ষমায়া ধৰিত্ৰী ঠিক তেনেদৰে গৃহৰ মাতৃগৰাকীয়েও ঘৰখনৰ মানুহকেইজনৰ বা ল'ৰা ছোৱালীৰ কোনো অপৰাধ বুলি ভাৱনা নকৰে সেইকাৰণে ক্ষমাৰ ক্ষেত্ৰত তেওঁক ধৰণীৰ লগত তুলনা কৰা হৈছে ৰূপেশু লক্ষ্মী সময়া ধৰিত্ৰী কাৰ্যেশু মন্ত্ৰী কিবা এটা কাম কৰা সময়ত মন্ত্ৰীৰ দৰে ৰজাই ভুল সিদ্ধান্ত এটা খঙতে ল'বও পাৰে কিন্তু মন্ত্ৰীয়ে ভালদৰে শিকাই বুজাই ৰজাক নিয়ন্ত্ৰণ কৰে পুৰুষৰ খং পটককৈ উঠে চঞ্চল পটককৈ ভুল সিদ্ধান্ত এটা ল'ব পাৰে কিন্তু আইগৰাকীয়ে তেওঁক ভালদৰে শিকাই বুজাই পথটো বা সংযমিতাৰ কথা ক'ব লাগিব কিন্তু বোলে আমুকত বেয়াকৈ ক'লে হওক যক দুখাৰমান কৈ থৈ আহকগৈ এইটো কিন্তু সেই সুলক্ষণযুক্ত মাতৃগৰাকীৰ লক্ষণ হ'ব নোৱাৰে তাৰপিছত যদি নুবুজে সেইটো বেলেগ কথা আৰু সেইকাৰণে কাৰ্যত কি কৈছে মন্ত্ৰীৰ দৰে বুলি কোৱা হৈছে কাৰ্যেশু মন্ত্ৰী কৰণেশু দাসী গৃহকৰ্ম কৰাৰ সময়ত দাসীৰ দৰে লাগিলে যিমান উচ্চ পদস্থ বিষয়া হ'লেও গৃহকৰ্ম কৰাৰ সময়ত নিস্বাৰ্থ ভাৱত দাসীৰ দৰে গৃহৰ সকলো কৰ্ম কৰে সেইবাবে তেনেগৰাকী লক্ষণযুক্ত মাতৃক গৃহকৰ্ম কৰাৰ সময়ত সেই দাসীৰ দৰেও বুলি কোৱা হৈছে তেওঁ দাসীৰ দৰে গৃহখনৰ সকলো কৰ্ম কৰে আহাৰেশু মাতা শয়নেশু স্ত্ৰী শয়ন বেলাহে তেওঁ স্ত্ৰী
আহাৰেচু মাতা, আহাৰ প্ৰদান কৰাৰ সময়ত তেওঁ মাতৃস্বৰূপা। শতকৰ্ম নাৰী কুল ধৰ্ম জাতা। এই 6টি গুণ যিগৰাকী নাৰীত থাকে তেওঁ বোলে সেই কুলক বা সেই বংশক ঊৰ্ধ্বগামী কৰিব পাৰে। আৰু তেনেদৰে লক্ষণযুক্ত এগৰাকী নাৰী হৈছে সুনীতি মাতৃ। এদিন কি হৈছিল কাহিনীটো আমি সকলোৱে কম বেছি পৰিমাণে জানোৱেই। ৰজা উত্তানপাত যেতিয়া ৰাজসিংহাসনত বহি আছে, বহি থাকোঁতেই এদিন সেই 5 বছৰ বয়সীয়া ভক্ত ধ্ৰুৱ দৌৰ মাৰি গৈ পেলাই দেউতাকৰ কোচত উঠিবলৈ গৈছে। ওচৰতে সুৰুচি মাতৃ ৰৈ আছিল। তেতিয়া সুৰুচি মাতৃয়ে তেওঁ ধ্ৰুৱক পিতৃৰ কোলাত উঠিবলৈ নিদি ক'লে কি যে তই মোৰ গৰ্ভৰ পৰা জন্ম হোৱা নাই নহয়, সতিনীৰ গৰ্ভৰ পৰাহে জন্ম হৈছ, গতিকে তই এই জনমত এইবাৰ দেউতাৰৰ কোচত ৰজাৰ কোচত বহাৰ তোৰ যোগ্যতা নাই। তই প্ৰথমতে ভগৱানক কগে মোৰ সন্তান ৰূপত জন্মগ্ৰহণ কৰিবলৈ, তাৰ পাছতহে তই ৰজাৰ কোচত উঠিব পাৰিবি। সুৰুচি গতিকে সেইগৰাকী মাতৃৰ চিন্তা সংকীৰ্ণই, যিগৰাকীয়ে নিজৰ ৰুচিবোধ সুবিধাতহে গুৰুত্ব এটা দিব। সেইগৰাকীয়ে বয়স, ভাল বেয়া, শিশু, বৃদ্ধ এইবিলাক চিন্তা নকৰে। নিজৰ ৰুচিবোধটো য'তে পাব তাৰ বিৰুদ্ধে। চাওকচোন সেই কণমানি 5 বছৰীয়া ল'ৰাটোৰ প্ৰতি সেইষাৰ কথা জানো ক'ব লাগিছিল, কিন্তু তেওঁ নিজৰ চিন্তাটো ৰুচিবোধতহে আছে। সেইকাৰণে সেইবিলাক চিন্তা কৰিবলৈ তেওঁ সময় নাই। আৰু সেই সুৰুচি মাতৃয়ে যেতিয়া তেনেকৈ কৈ দিলে, কোৱা মাত্ৰকে আহি পেলাই ধ্ৰুৱই কান্দি কান্দি আহি সুনীতি মাতৃৰ ওচৰত উপস্থিত হ'লহি। আৰু সুনীতি মাতৃয়ে সেইখিনি সুনীতি আমাৰ কোনোবা এগৰাকী হোৱাহেঁতেন ক'লেহেঁতেন এই কেলৈ নিদিব কোচত নুঠিবলৈ, মোৰো সমান অধিকাৰ আছে, সেই বুলি কৈ ৰাজসভালৈ লৈ গ'লহেঁতেন। কিন্তু সুনীতি মাতৃয়ে সেইটো কোৱা নাই। ভক্তৰ ধ্ৰুৱক সান্তনা দি কৈছে যে বোপাই তই যি বিচাৰিছ তোক ঈশ্বৰেহে দিব পাৰিব, গতিকে তই ঈশ্বৰকে ভজনা কৰ। আমি নিজৰ কৰ্মফলতে এইখিনি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। তেতিয়া সেই কথাষাৰকে ভক্তৰ ধ্ৰুৱই ইমান সৰলতাই গ্ৰহণ কৰিছে যে ঈশ্বৰক পৰা বিচাৰি ল'বলৈ, ঈশ্বৰক বিচাৰি ঘৰৰ পৰা ওলাই গুচি আহিছে যে ঈশ্বৰ ক'ত আছে মই বিচাৰি পেলাই তেওঁৰ পৰাই মই মোৰ পিতৃ পিতামহে, মোৰ দেউতাক ওচৰতহে উঠিবলৈ নিদিলে, মই পিতৃ পিতামহে কাহিনীও ঢুকি নোপোৱা স্থান এখন মই ঈশ্বৰৰ পৰা বিচাৰি ল'ম। সংকল্প হ'লেও তেনেকুৱা হ'ব লাগে, নহয় জানো? সংকল্প কেতিয়াও নিম্নগামী হ'ব নালাগে। আমুকে ক'লে ময়ো তেওঁক খেদি যাম, তেওঁক ময়ো বেয়াকৈ ক'ম, এইটো নহয়। বাৰু যাই হওক, এতিয়া ভক্ত ধ্ৰুৱই যেতিয়া ঈশ্বৰকে বিচাৰি গৃহত্যাগ কৰি গুচি আহিছে, তেতিয়া নাৰদদেৱেও ভাবিছে যে শিশুটিয়ে 5 বছৰ বয়সতে শিশুমতীয়ে স্বভাৱেৰে ঈশ্বৰক বিচাৰি আহিছে, ক'লৈ যাব? সেই বুলি কৈ নাৰদদেৱ সন্মুখত উপস্থিত হৈ ধ্ৰুৱক কৈছে যে বোপাই যিজনা ঈশ্বৰক তুমি বিচাৰিবলৈ আহিছা সেইজনা ঈশ্বৰক ঋষিমুনিসকলে বহু বছৰ তপ ধ্যান ধাৰণা কৰিও দেখিবলৈ নাপায়। গতিকে তুমি এই শিশুমতীয়া বয়সটোত তেওঁক কেনেকৈ বিচাৰি পাবা? তোমাৰ এইটো খেলা ধূলা কৰা বয়সে তুমি ঘৰলৈ উভতি যোৱা বোপাই। সেই বুলি ক'লে তেতিয়া ধ্ৰুৱৰ দৃঢ়তাটো চাওক যে প্ৰভু মই ঘৰলৈ উভতি গৈ কি কৰিম? স্বভাৱতে ক্ষত্ৰিয় জাতি খং ক্ৰোধ বৰ আতি, খং পটককৈ উঠে। মাতৃৰ অনুতাপত হ'লেও ঈশ্বৰকে বিচাৰি ওলাই আহিছোঁ আৰু লগতে আপোনাৰ নিচিনা সন্তৰ দৰ্শন পাইছোঁ, গতিকে আপুনিয়ে কওক মই তেওঁক কেনেকৈ ভজনা কৰিম। গতিকে ভক্তজনৰ গুৰুৰ ওচৰলৈ যাব লাগে ঈশ্বৰৰ ভজনৰ প্ৰণালী বিচাৰি। কিন্তু আমি প্ৰায় ক্ষেত্ৰত গুৰু আৰু ভকতৰ ওচৰলৈ নিজৰ কিবা এটা উদ্দেশ্য লৈহে যাওঁ। সেই উদ্দেশ্যটো যদি আমি নিজৰ কৰ্ম সঞ্চিত কৰ্মত পূৰ্ব কৰ্মফলৰ সংস্কাৰত আছে, তেতিয়া আমি সেইটো জীৱনত প্ৰাপ্ত কৰিম। তাৰ কাৰণে বেলেগকৈ আশীৰ্বাদ নল'লেও হ'ব। কিন্তু ঈশ্বৰৰ ওচৰলৈ আমি কিয় যাব লাগে? ঈশ্বৰৰ ওচৰলৈ যোৱা মানে কি? ভকতৰ ওচৰলৈ যোৱা, গুৰুৰ ওচৰলৈ যোৱা। ভক্ত আৰু গুৰুসকলৰ ওচৰলৈ যাব লাগে ঈশ্বৰক আমি কেনেদৰে ভজনা কৰিম, হৰি কথাখিনি জানিবলৈ, তেওঁ ভজন প্ৰক্ৰিয়াখিনি জানিবলৈ, কিমান আৰু পৰিপক্ক হ'ব পাৰি। শিষ্য বুলি ক'লে কাৰোবাৰ ওচৰত কথা বতৰা ধৰ্মৰ কথা বতৰা লোৱাজনে শিষ্য বুলি নহয়। শাসনত শাস্তি শিষ্য হওক, গুৰুৱে যাক শাসন কৰিব পাৰে সেইজনহে শিষ্য। গুৰুৱে শাস্ত্ৰই কৈছে এফালে, মই যদি আচৰণ কৰোঁ এফালে, তেওঁ কেতিয়াও শিষ্য হ'ব নোৱাৰে। চাওকচোন প্ৰত্যেক জীৱই বোলে মাতৃ গৰ্ভত থাকোঁতেই ঈশ্বৰৰ প্ৰতি প্ৰতিজ্ঞা কৰি থৈ আহে, কাৰণ সেইখিনি সময়ত মায়াৰ সংস্পৰ্শ নাথাকে, পূৰ্বৰ সকলো জনমৰ কথা মনত থাকে যে মাতৃ গৰ্ভত এতিয়া আৰু এই বিষ্ঠামূত্ৰ গৰ্তত মই বহুবাৰ পৰি আছোঁ, মাতৃ গৰ্ভৰ পৰা ওলাই মই তোমাক ভজনা কৰিম, প্ৰভু তুমি মোক উদ্ধাৰ কৰিবা। আৰু গুৰুৱে যেতিয়া শৰণ আশ্ৰয় প্ৰদান কৰে সেইদিনা সেই প্ৰতিজ্ঞা মনত পেলাই দিয়ে ঈশ্বৰৰ আশ্ৰয় প্ৰদান কৰি। চৰকাৰে কোনখন আঁচনিত কেইটকা দিছে সেইটো আমাৰ মানুহৰ মনত থাকে, কিন্তু গুৰুৱে দিয়া কথাকেইটা মনত নাথাকে। যদি গুৰু বাক্যতে আস্থা নাই তেতিয়াহ'লে ইষ্ট বাক্যত কেনেকৈ আস্থা উপজিব? ৰাতিপুৱা গধূলা স্মৰণৰ ব্যৱস্থা আছেনে? কোনখন চৰকাৰে কেতিয়া হ'ল, কোনখন ক'ৰ MLA ক'লৈ আহিছে, কোনখন আঁচনিত কেইটকা পায়, সেইটো আমাৰ ইমান মনত থাকে, কিন্তু গুৰুৱে দিয়া কথাকেইটা মনত নাথাকে। তাৰ পৰা কিবা লাভ হ'ব জানো? তাৰ পৰা যদি মই 100 গছ চাকিও জ্বলাইছোঁ, 100খন শৰাই দিছোঁ, তাৰ পৰা কিন্তু একো লাভ নহয়। দেখা ঈশ্বৰজনৰ কথাতেই যদি আস্থা নাই, নেদেখাজনৰ কথাত কেনেকৈ আস্থা উপজিব?
পুৱা গধূলা সেইকাৰণে গুৰু বাক্য স্মৰণৰ ব্যৱস্থাটো লাগে বোলে মনত আছেনে আছে পুৱা গধূলা স্মৰণ কাৰণে বোলে নকৰোঁ নহয় কোনে কৰিব তেতিয়াহ'লে কিয় দিছে বাক্য আমাক স্মৰণ কৰিবলৈহে যদি আমি স্মৰণেই কৰা নাই তেতিয়াহ'লে কেনেকৈ হ'ব নিত্য উপাসনা নকৰাকৈতো পূৰ্বৰ সেই ঋষিমুনিসকলেও ঈশ্বৰক পোৱা নাই আমিতো সাধাৰণ মনুষ্য সেইকণো যদি আমাৰ দ্বাৰা সম্ভৱ নহয় তেতিয়াহ'লে আমি কি কৰিম ইমান সুন্দৰ ব্যৱস্থা দি দিলে যে গুৰুৰ জৰিয়তে যাতে অন্তত ঈশ্বৰৰ কৃপা প্ৰাৰ্থী ঈশ্বৰৰ সেই কৃপা দৃষ্টিৰ মাজত থাকিব পাৰে কৃপা মানে কি এই ধনে শুনে এইখিনি ভৰাই দিয়েটোৱে কৃপা নহয় জীৱনত শান্তি পোৱাটো স্থিৰতা পোৱাটো যদি শান্তিতা সংযমিতা স্থিৰতা আছে তেতিয়া নিমখ তেলে খালেও তেওঁ শান্তিয়ে খাব পাৰিব আৰু যদি নাই তেতিয়াহ'লে ঢেৰ এইখিনি থকাৰ পাছত তেওঁ শান্তিয়ে থাকিব নোৱাৰে সেই তৃপ্তিটোৰ বাবেতো ঈশ্বৰ চিন্তনটো লাগে নহ'লে চাওকচোন ভক্ত প্ৰহ্লাদে ইমানখিনি কষ্ট পালে নিজৰ দেউতাকে মৰগে বুলি জুইলে দলিয়াই দিলে বি খোৱালে নহয়নে সেই ভক্তৰ ধ্ৰুৱ সেই 5 বছৰ বয়সতে পোৱা কষ্টৰ 1% আপুনি মই জীৱনত পাইছোনে ভক্তৰ ধ্ৰুৱ ঈশ্বৰকে বিচাৰি ঘৰৰ পৰা ওলাই গৈছে আপুনি মই পাইছোনে আপুনি মই বেদখল হ'বলগীয়া হোৱা নাই নহয় ঘৰ বাৰী এৰি পিতৃ মাতৃ স্নেহৰ পৰা এৰি গুচি যাবলগীয়া হোৱা নাই নহয় বিপ্ৰ দামোদৰ খাবলৈ এমুঠি চাউল নাই কম ডাঙৰ কষ্ট নহয় তেতিয়াহ'লে সেইসকল ভক্তই জীৱনত বিলাপ কেলে নকৰিলে যে হাই কণাবিধিয়ে মোক জীৱনত ইমানখিনি দুখ কষ্ট কিয় দিছে কাৰণ তেওঁলোকৰ জীৱনত সহনশীলতা আছিল বৈষ্ণৱৰ লক্ষণেই হৈছে সহনশীলতা সহনশীল আমি সেইজনা ঈশ্বৰক ঈশ্বৰ বুলি উপাসনা কৰোঁ যিজনে ভৃগু ঋষিৰ গুৰ পোৱাৰ পাছতো ভৃগু ঋষিৰ চৰণত ধৰি সুধিছিল যে প্ৰভু আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালেনে আপুনি মোক কথা এটা ক'লে এই আপুনি কেলে কথা কৈছে বুলি যদি মই খেদা মাৰি যাওঁ এতিয়া বৈষ্ণৱৰ এই ঐকাৰডালো কিন্তু গাত লক্ষণ নাই আৰু এতিয়া ইউনিফৰ্মযোৰ কিন্তু বহুত ছাত্ৰজনে যেতিয়া স্কুলৰ ইউনিফৰ্মটোত বেয়া কাম এটা কৰে নাযাবলগীয়া জেগা এডোখৰলৈ যায় তেতিয়াহ'লে মাক দেউতাকেতো ঘৰত পিতে লগলে স্কুল কলেজৰ পৰা বহিষ্কৃত হয় কাৰণ ইউনিফৰ্মযোৰত আছে এতিয়া আমি ভকতৰ ইউনিফৰ্মযোৰ পিন্ধিছোঁ পিন্ধি পেলাই যদি ভকতে নকৰিবলগীয়া কামবিলাক কৰিছে তেতিয়া মাধমাৰকেইটা কিন্তু আমাৰ মূৰতে পৰিব কৰোণাময় বুলি কোৱাৰ লগে লগে কালৰ মূৰ্তিটো তেওঁৱেই নিজৰ ঘৰত থকা মানুহকে ক্ষমা কৰি নিদিলে জয় বিজয় গতিকে আমি কেনেকৈ হাত সাৰি যাম সেইকাৰণে শুদ্ধতাটো লাগে কি কৰি আছোঁ সকলো ৰেকৰ্ড হৈ আছে তেওঁৰ দৃষ্টিত ধূলি মৰাটো সম্ভৱ নহয় সেই চিন্তাটো যেতিয়া আহিব তেওঁক বেলেগকৈ ক'ব নালাগে এইটো নাখাবা এইটো নকবা আমুকলৈ নাযাবা তেওঁ নিজেই সংযমিত এটা জীৱন যাপন কৰে এতিয়া চাওকচোন ভক্ত ধ্ৰুৱই যেতিয়া সেই 5 বছৰ বয়সতে গৃহৰ পৰা ওলাই গৈছে নাৰদেৱক যেতিয়া তেওঁ সুধিছে যে প্ৰভু মই কেনেদৰে ঈশ্বৰক পাব পাৰিম আপুনি মোক কওক গতিকে গুৰু বা ভকতৰ ওচৰলৈও ভক্তজনৰ ওচৰলৈও যাব লাগে ঈশ্বৰক পোৱাৰ মাধ্যম বিচাৰি ঈশ্বৰক উপাসনা আমাৰ নীতি সদাচাৰ আমি নিজকে কিমান পৰিপক্ক কৰিব পাৰোঁ সেইখিনি জনাৰ প্ৰতি জিজ্ঞাসা প্ৰকাশ কৰি তেতিয়া নাৰদেৱে সেই ভক্তৰ ধ্ৰুৱক কৈছে নাৰদেৱ বৈকুণ্ঠৰ পৰা আহিছিল ন নাৰদেৱে এনেকৈওতো ভাবিব পাৰিলেহেঁতেন এই বেচেৰা 5 বছৰতে ওচৰলৈ যাব বিচাৰিছে অকণমান মই নিজে লৈ গৈ দেখুৱাই থৈ আহোঁগৈচোন বা ঈশ্বৰক খাটনি ধৰিব পাৰিলেহেঁতেন প্ৰভু এনেদৰে সেই ধ্ৰুৱই 5 বছৰ বয়সতে তোমাক বিচাৰিছে এই সৰু ল'ৰাটোৱে কিনো উপাসনা কৰিব যোৱাচোন তুমি দৰ্শন এটা দি থৈ আহাগে কিন্তু সেই কথাষাৰ কোৱা নাই ভাবিব পাৰিলেহেঁতেন আমি কি কওঁ এই ইমানেই ল'ৰাটোৱে কি কৰিব মই নিজেই কৰি দিওঁ কাৰণ বিনা উপাসনাত ঈশ্বৰক পোৱাটো কাৰো পক্ষে সম্ভৱ নহয় সেই 5 বছৰীয়া ধ্ৰুৱই উপাসনা কৰিব লগা হৈছে